নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আমি দেখিবলৈ পোৱা বা আপুনি দেখিবলৈ পোৱা এঞ্জেল নম্বৰ 333 এই সংখ্যাৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'ত আগবঢ়াইছো। আৰু এই তিনি সংখ্যাৰ অৰ্থাৎ এই 33 এই সংখ্যাৰ যি মাহাত্ম্য, গুৰুত্ব আৰু আপোনাৰ জীৱনত ইয়াৰ প্ৰভাৱ কেনেধৰণে আপুনি লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণনা আপোনালোকক আগবঢ়াইছো। আৰু এই সংখ্যাই আপোনাৰ জীৱনত স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা আৰ্থিকৰ ক্ষেত্ৰতে হওক, প্ৰেম জীৱনৰ ক্ষেত্ৰতে হওক, বিভিন্ন ধৰণৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ কেনেধৰণৰ তাৰ সম্পূৰ্ণ তথ্য আমি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ আগবাঢ়িছো। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। এঞ্জেল নম্বৰ 333 এই সংখ্যাৰ এক সৃষ্টিশীলতা, পৰিৱৰ্তিত ভাগ্য আৰু প্ৰকাশভংগীৰ এক লক্ষণ। আপুনি নিশ্চয় আপোনাৰ দৈনন্দিন জীৱনত প্ৰায় কিছুমান বিশেষ সংখ্যা দেখিছে। আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এইটোৱে জনাব বিচাৰিছো যে দেৱদূত সংখ্যা যিবোৰ বিশেষ সংখ্যা, ইয়াক দেখাৰ অৰ্থ হ'ল আপুনি বিশ্বব্ৰহ্মাণ্ডৰ পৰা কিছুমান বিশেষ শক্তি পাবলৈ গৈ আছে, যিয়ে আপোনাৰ জীৱনৰ সলনি কৰাত সহায় কৰিব। যিবোৰ সাধাৰণ সংখ্যা নহয়, বাৰে বাৰে দেখা এই এঞ্জেল নম্বৰৰ কোনো কাকতলীয় নহয়। এইবোৰক এঞ্জেল সংখ্যা বুলি কোৱা হয়। আমাৰ আগৰ ভিডিঅ'টোত য'ত 222 সংখ্যাৰ সম্পূৰ্ণ বৰ্ণন আপোনালোকে লাভ কৰিছে, আৰু এই 222 সংখ্যাই বিতং তথ্য দিছে। আপোনালোকক জনাব বিচাৰিছো যে এই 333 এই সংখ্যাৰ বিষয়ে আপোনালোকে কেনেধৰণৰ তথ্য ফল লাভ কৰিব। আশা কৰোঁ আমাৰ এই ভিডিঅ'ত দিয়া তথ্য আপোনালোকৰ সকলোৰে বাবে উপযোগী হ'ব। এই ভিডিঅ'টোৰ দেখাৰ পিছত আপোনালোকে মতামত অৱগত কৰিব কমেণ্টৰ জৰিয়তে। সংখ্যা বিজ্ঞানত কিছুমান সংখ্যাৰ কথা বিশেষভাৱে উল্লেখ কৰা হৈছে, যিবোৰ বাৰে বাৰে বিশেষ আৰ্হিত দেখা দিয়ে, যিবোৰ ফেৰেস্কা বা বিশ্বব্ৰহ্মাণ্ডৰ পৰিৱৰ্তিত শক্তিৰ এক চিন। ইহঁতক বাৰে বাৰে দেখা দিয়া এক স্বাভাৱিক ঘটনা নহয়, কিন্তু তেওঁলোকে আপোনাক কিছুমান বিশেষ মহাজাগতিক সংকেত দিব বিচাৰে। আহকচোন এই এঞ্জেল নম্বৰ 333 আপোনাক কি কি ক্ষেত্ৰত ইংগিত দিব তাৰে বৰ্ণন জানি লওক। প্ৰথমতে আমি জানিম যে এই 333 সংখ্যাৰ অৰ্থ কি। সংখ্যা বিজ্ঞানৰ মতে যিকোনো ৰূপতে 333 এই সংখ্যা দেৱদূতৰ আৱিৰ্ভাৱ। ইয়াক বিশ্বব্ৰহ্মাণ্ডৰ শক্তিৰে আপোনাক সঠিক দিশত আৰু সঠিক পথ দেখুৱাই আপোনাক আগুৱাই নিয়াৰ এক চিন বুলি গণ্য কৰা হয়। ই আপোনাক সঠিক দিশটো উপলব্ধি কৰায়। সংখ্যা বিজ্ঞানৰ মতে এই সংখ্যাই আপোনাক প্ৰচুৰতা বৃদ্ধি আৰু সম্প্ৰসাৰণৰ বাট মুকলি কৰাত সহায় কৰিব। যদি আপুনি এই 333 এই সংখ্যাবোৰ বাৰে বাৰে দেখিছে, তেন্তে আপুনি বুজি লওক যি ফেৰেস্কা, সেই ফেৰেস্কা আৰু মহাজাগতিক শক্তিয়ে আপোনাক ক'ব এইটোৱে বিচাৰিছে যে তেওঁলোকে ইতিবাচকতা আৰু মংগল আপোনাৰ লগত আছে, আৰু তেওঁলোকে আপোনাক নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাত সহায় কৰিব আৰু সঠিক পথ দেখুৱাব। ইয়াৰ লগতে ফেৰেস্কাসকলেও এইটোৱে বিচাৰে যে আপুনি আপোনাৰ চিন্তা, অনুভৱ আৰু অন্তৰ্দৃষ্টিৰ প্ৰতি অধিক মনোযোগ দিয়ক। আপোনাৰ আভ্যন্তৰীণ শক্তিক জানি লওক। আপুনি বিচৰা সকলো সফলতাৰ লাভ কেনেকৈ লাভ কৰিব তাৰে শক্তি আপোনাক দেখাব বিচাৰিছে। এই 333 এই এঞ্জেল নম্বৰ বিশেষভাৱে বৃদ্ধিৰ সৈতে জড়িত। আপুনি আপোনাৰ জীৱনত এই বৃদ্ধি আধ্যাত্মিক, ব্যক্তিগত বা আৰ্থিক দিশৰ এক ৰূপ দেখিবলৈ পাব। গতিকে যদি আপুনি এই 333 এই নম্বৰ এই ফেৰেস্কাটোক বাৰে বাৰে দেখিছে, তেন্তে ইয়াৰ অৰ্থ হ'ল
আপোনাৰ জীৱনৰ সকলো ক্ষেত্ৰতে সম্প্ৰসাৰণৰ সময় আহি পৰিছে। 333 এই দেৱদূত সংখ্যাৰ গুৰুত্ব বৃহস্পতিৰ লগতো সম্পৰ্ক আছে। জ্যোতিষৰ মতে বিশ্বাস কৰা হয় যে এই 3 সংখ্যাৰ গুৰুত্ব গুৰু বৃহস্পতিৰ লগতো জড়িত, যিয়ে আপোনাক সফলতা আৰু শুভ কামনা দিয়াত কাম কৰে। অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল যদি আপুনি এই সংখ্যাটো বাৰে বাৰে দেখিছে, তেন্তে আপোনাৰ সফলতাৰ সময় আহি পৰিছে। এই সময় আপোনাৰ ডাঙৰ ডাঙৰ সপোন আৰু ইতিবাচক চিন্তা পূৰণৰ সময়। এই সংখ্যাটো দেখাটো এটা লক্ষণ যে বিশ্বব্ৰহ্মাণ্ডই আপোনাৰ আৰ্থিক লক্ষ্যক সমৰ্থন কৰাত সহায় কৰিব। আপুনি মাত্ৰ সেইবোৰ বুজিবলৈ চেষ্টা কৰিব লাগিব আৰু সফল হ'বলৈ প্ৰয়োজনীয় সম্পদ আৰু সুযোগৰ সুবিধা ল'ব লাগিব। এঞ্জেল নাম্বাৰ 333 এই সংখ্যাৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে এতিয়া আপোনালোকে জানি লওক। সংখ্যা বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা 333 এই নম্বৰ ফেৰেস্কাৰ আধ্যাত্মিক অৰ্থৰ কথা ক'বলৈ গ'লে এই সংখ্যাটো বাৰে বাৰে দেখাটো এটা সূচক যে আপুনি এজন ঐশ্বৰিক সত্তা আৰু এই জগতত আপোনাৰ এটা বিশেষ উদ্দেশ্য আছে, যিটো পূৰণ কৰিবলৈ আপুনি সঠিক পথ অনুসৰণ কৰিব লাগিব। ইয়াৰ লগতে এই সংখ্যাৰ আবিৰ্ভাৱ আধ্যাত্মিকভাৱে অনুশীলন আৰু উৎসাহক গভীৰ কৰি তুলিব আৰু ঐশ্বৰিক ক্ষেত্ৰৰ সৈতে সংযোগ স্থাপনৰ এক সূচক। এই সংখ্যাটোৱে আপোনাক অনুভৱ কৰাব যে মহাজাগতিক শক্তি আৰু ইয়াৰ ধনাত্মক শক্তিও আপোনাৰ লগত আছে আৰু তেওঁলোকে আপোনাক আপোনাৰ ইতিবাচক আবেগক সমৰ্থন আৰু পথ প্ৰদৰ্শন কৰাত সহায় কৰি আছে। যেতিয়াই আপুনি এই এঞ্জেল নাম্বাৰটো দেখিবলৈ পাইছে, তেতিয়াই আপোনাৰ আধ্যাত্মিক সংযোগ আৰু অধিক গভীৰ আৰু শক্তিশালী কৰিবলৈ চেষ্টা কৰক। লগতে নিজকে ধ্যান কৰিবলৈ, প্ৰাৰ্থনা কৰিবলৈ বা প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সময় দিয়ক। 333 এই নম্বৰৰ ফেৰেস্কাৰ আবিৰ্ভাৱকো ইতিবাচকতাৰ শুভ প্ৰতীক বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও ই মন, শৰীৰ আৰু আত্মাক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। সংখ্যা বিজ্ঞানৰ ভাষাত 333 এই সংখ্যা যোগ কৰিলে 9 সংখ্যা পোৱা যায়, যিটো সংখ্যা বিজ্ঞানত মানৱতাবাদ, প্ৰেম, আধ্যাত্মিক জাগৰণ, নিস্বাৰ্থতা, পৰম্পৰা, সৃষ্টিশীলতা আৰু আভ্যন্তৰীণ জ্ঞানৰ সৈতে জড়িত। আনকি ৰাশিফলৰ 9 সংখ্যাৰ সেই ব্যক্তিসকলক সংবেদনশীল আৰু সৎ, তেওঁলোকৰ নেতৃত্ব ক্ষমতা অতি ভাল আৰু আনৰ মাজত উত্তম গুণ বিকশিত কৰিবলৈ সক্ষম হয়। প্ৰেম আৰু সম্পৰ্কত এই 333 সংখ্যাৰ অৰ্থ বা ইয়াৰ গুৰুত্ব আপোনালোকে জানি লওক। 333 এই সংখ্যাৰ ফেৰেস্কাৰ বাৰে বাৰে আবিৰ্ভাৱ হোৱাটো আপোনাৰ প্ৰেম জীৱনৰ বাবে এক শুভ আৰু ইতিবাচক লক্ষণ। উদাহৰণস্বৰূপে, যদি আপুনি অবিবাহিত, তেন্তে আপোনাৰ জীৱনত প্ৰেম অহাৰ সম্ভাৱনা অধিক। লগতে এই সংখ্যাটোৱে আপোনাক সহজ কৰি তুলিব যে আপোনাৰ প্ৰেম জীৱনত যদি কিবা বেয়া কথা ঘটি আছে বা বেয়া ঘটনা ঘটি আছে, তেন্তে আপুনি সেইটো পাহৰি আগবাঢ়ি যাব লাগিব। যদি আপুনি কাৰোবাৰ লগত সম্পৰ্কত আছে, তেন্তে এই 333 নম্বৰৰ ফেৰেস্কাৰ আবিৰ্ভাৱ আপোনাৰ বাবে অতি শুভ। ইয়াৰ ফলত আপোনাৰ সম্পৰ্ক, আপোনাৰ অংশীদাৰিত্ব বিকাশ ঘটিব। যমজ শিক্ষাৰ ক্ষেত্ৰত এই সংখ্যাই ইংগিত দিয়ে যে আপুনি আপোনাৰ যমজ শিক্ষাৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ আৰু সুখদায়ক পৰিৱৰ্তন অনুভৱ কৰিব।
এতিয়া আমি জানিম এই এঞ্জেল নাম্বাৰ 333 সংখ্যা আৰু আপোনাৰ কেৰিয়াৰৰ অৰ্থ কি বা ইয়াৰ সম্পৰ্ক কি। 333 এই নম্বৰৰ অৰ্থ হৈছে সৃষ্টিশীলতা আৰু প্ৰকাশভংগীৰ ইংগিত দিয়ে, যিয়ে আপোনাৰ কেৰিয়াৰত উদ্ভাৱন আৰু সফলতাৰ বিশেষভাৱে প্ৰসাৰিত কৰিব পাৰে। এই সংখ্যা আধ্যাত্মিক বৃদ্ধি আৰু সজাগতাৰ সূচক, যিয়ে আপোনাক আপোনাৰ কেৰিয়াৰৰ নিৰ্দিষ্ট লক্ষ্য, অৰ্থ আৰু উদ্দেশ্য বিচাৰি উলিয়াবলৈ সহায় কৰিব। 333 নম্বৰৰ এই ফেৰেছ কাৰ্ডটোৱে এইটো বৃদ্ধি আৰু সম্প্ৰসাৰণৰ ইংগিত দিয়ে, যিয়ে আপোনাৰ কেৰিয়াৰত নতুন সুযোগ আৰু সফলতা কঢ়িয়াই আনিব পাৰে। এই নম্বৰটোৱে আপোনাৰ বাবে আত্মবিকাশ আৰু শিক্ষণৰ সময়, যিয়ে আপোনাক আপোনাৰ কেৰিয়াৰত আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে। 333 নম্বৰে বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা সমৰ্থনৰ ইংগিত দিয়ে, যিয়ে আপোনাক আপোনাৰ কেৰিয়াৰক সঠিক দিশত আগুৱাই নিবলৈ সহায় কৰিব পাৰে। এতিয়া আমি জানিম এই 333 এই এঞ্জেল নাম্বাৰ আপুনি যদিহে দেখিছে তেন্তে আপুনি কি কৰিব। যদি আপুনি এই ফেৰেছ কাৰ্ড 333 এই নম্বৰ দেখিছে তেন্তে আপুনি ইয়াৰ তথ্য জানি লওক। যদি আপুনি ক'ৰবাত আধাৰ কাৰ্ডে হওক বা কাৰোবাৰ গাড়ীৰ নম্বৰে হওক বা আপুনি ক'ৰবাত লিখি থৈ দিয়া এই 333 সংখ্যা প্ৰথমত আপুনি য'তেই দেখিছে, যদি আপোনাক বাৰে বাৰে দেখিছে, এয়া কোনো স্বাভাৱিক কথা নহয়, কাৰণ সংখ্যা বিজ্ঞানত এই সংখ্যাটোৰ বহু গুৰুত্ব আছে। ইতিবাচক চিন্তাৰে এজন ব্যক্তিক সঠিক পথ দেখুৱাবলৈ কাম কৰে। ইয়াক এঞ্জেল নম্বৰ বুলি কোৱা হয়। 333 এই নম্বৰ এঞ্জেল নম্বৰ 3 নম্বৰৰ এক শক্তিশালী সংমিশ্ৰণ আছে, যিয়ে সৃষ্টিশীলতা, আত্মপ্ৰকাশ আৰু প্ৰকাশৰ প্ৰতীক। এই সংখ্যাটোৰ আবিৰ্ভাৱে আপোনাৰ জীৱন, পৰিয়াল, কেৰিয়াৰ আৰু কেৱল এইটোৱেই নহয় যে আপোনাৰ প্ৰেম জীৱনতো অতি গভীৰ প্ৰভাৱ পৰে। যদি আপুনি এই এঞ্জেল নম্বৰটো বাৰে বাৰে দেখিছে তেন্তে আপোনাৰ জীৱনত এই নম্বৰটোৰ গুৰুত্ব আপুনি নিশ্চয় জানিবলৈ চেষ্টা কৰিব আৰু চেষ্টা কৰক। আপোনাৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ আপোনাৰ সম্পদসমূহত উন্নত কৰিব। কেৱল এয়াই নহয়, এই নম্বৰটোৱে আপোনাক এক নতুন শক্তি আৰু উৎসাহ অনুভৱ কৰাত সহায় কৰিব। এই আছিল আপুনি দেখিবলৈ পোৱা এঞ্জেল নাম্বাৰ 333। ইয়াৰ সম্পূৰ্ণ গুৰুত্ব, তাৎপৰ্য আৰু ই আপোনাক কোনকেইটা ক্ষেত্ৰত অৰ্থাৎ কোনকেইটা বিষয়ত ইয়াৰ প্ৰভাৱ আপোনালোকক দিয়ে তাৰে সম্পূৰ্ণ বৰ্ণন আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকে নিশ্চয় এই ভিডিঅ'টোত এই তথ্যখিনি জানি নিশ্চয় আপোনালোকে আনন্দিত পাইছে। আৰু যদি কিবা প্ৰশ্ন জানিবলৈ আমাক অৱগত কৰিব বিচাৰিছে তেন্তে আপোনালোকে আমাক কমেণ্টৰ জৰিয়তে আপোনালোকৰ প্ৰশ্ন আমাক অৱগত কৰক, আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ' ভাল লাগিল তেনে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আপোনালোকৰ মতামত আমাক দিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।